এখন শিক্ষানুষ্ঠান শিক্ষানুষ্ঠানখনৰ পৰিৱেশ সুকীয়া গুৱাহাটীৰ গড়চুকত অৱস্থিত SITM নামৰ শিক্ষানুষ্ঠানখনে ভৰি দিলে 15 বছৰত শৈক্ষিক ক্ষেত্ৰত যি বিশেষ মাত্ৰা প্ৰদান কৰি অহা শিক্ষানুষ্ঠানখনৰ লক্ষ্য কেৱল শিক্ষাই নহয় SITM ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত আৰু ব্যৱহাৰিক দিশতো বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে ইঞ্জিনিয়াৰিং ডিগ্ৰী BTech আৰু মেনেজমেন্টৰ BBA আৰু BCA ৰ শিক্ষা সমাপ্ত কৰি বৰ্তমান সময়ত বিভিন্ন আখাৰীৰ প্ৰতিষ্ঠানত কৰ্মৰত SITM ৰ শিক্ষাৰ্থী তো SITM এষ্টাব্লিশমেন্ট ইয়াৰ হ'ল আমাৰ 2010 15 বছৰ পাৰ কৰিলো আমি ইতিমধ্যে আৰু বহু লৰা ছোৱালী আমাৰ ইয়াৰ পৰা ওলাই গৈছে ভাল ভাল জায়গাত কাম কৰি আছে ৰেজাৰ পে কগনিটেল বহুত ভাল জায়গাত কাম কৰি আছে লৰা ছোৱালীবোৰ লৰা ছোৱালীৰ পঢ়াশুনাৰ বিষয়ে লৰা ছোৱালী পঢ়াশুনা ভাল হোৱাটো আমি খুব ভালকে এটো চাব বিচাৰো তাৰ কাৰণে জি সাপোৰ্ট লাগে যেনেকৈ আমি ইয়াতে ক্লাसेছ কৰোৱাৰ বাহিৰেও বেলেগ বেলেগ কোম্পানীৰ লগত আমাৰ টাই আপ আছে এতিয়া সদ্যহতে আমাৰ IBM ৰ লগত এটা টাই আপ হৈছে আসাম স্কিল ইউনিভাৰ্চিটিৰ লগতো এটা MOU কৰিবলৈ গৈ আছো গিক্স অফ গুৰুকুল বুলি এটা কোম্পানী আছে য'ত IIT ৰ পৰা টিচাৰ আহি পেলাই আমাৰ ষ্টুডেণ্টক পঢ়ায় ষ্টুডেণ্ট ইয়াৰ পৰা স্মাৰ্ট এণ্ড ইণ্ডাষ্ট্ৰি ৰেডি হৈ ওলায় যাৰ কাৰণে তাৰ চাকৰি পাবলৈ বা আৰু হায়াৰ এডুকেশ্যন কৰিবলৈ তাৰ বহুত সুবিধা হয় এভাৰেজ ফিজ আমাৰ BBA BCA বহুতেই কম থাকে বেলেগ কলেজৰ অনুপাতত বহুত কম আছে আৰু BTechৰ আপোনাৰ 4-5 লাখ টকাৰ ভিতৰত আপোনাৰ আহি যায় তাৰ বাহিৰে ষ্টুডেণ্টৰ পৰা কোনো ধৰণৰ এক্সট্ৰা ফি চাৰ্জ নহয় 2010 চনত স্থাপিত হোৱা শিক্ষাখণ্ডৰ আখাৰীৰ SITM নামৰ শিক্ষানুষ্ঠানখনে সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও কৰি আহিছে বিশেষ ৰেহাইৰ সুবিধা যাতে টকা পইচাৰ অভাৱত কোনো শিক্ষাৰ্থীয়ে বঞ্চিত হ'ব লগা নহয় উচ্চ শিক্ষাৰ পৰা কেমেৰাত দীপজ্যোতিৰ সহযোগত ধ্ৰুৱজ্যোতি মেধিৰ ৰিপৰ্ট নেশ্যন এনি